नखरे वाली कुठे निघाली घालून साडी गुलाबी साडी आणि लाली लाल लाल दिसते मी भारी राजा। प्रथमते आपनालोके भिडिओटोर डेस्क्रिप्शनটো ओपन करि लब। भिडिओटोर डेस्क्रिप्शन ओपन करार पिছত आपनालोके यात दुटा लिंक पाइ जाब, एटा सॉन्ग बिटमार्क प्रिसेट और एटा पाइ जाब आपनालोके शेक इफेक्ट प्रिसेट। ठीक है, सो आपनालोके এই দুটা লিংক आपनालोकर एलाइट मोशन एप्लिकेशनটোত इम्पोर्ट करि लब লাগিব। आपनालोकर तात যদি एलाइट मोशনৰ लेटेस्ट ভাৰ্জনটো নাই, आपनालोके কি কৰিব, টেলিগ্ৰাম জয়েন হৈ যাব। টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেসক্ৰিপশনত দি দিম, आपनालोके তাৰ পৰা গৈ পেলাই आपनालोके টেলিগ্ৰাম জয়েন হৈ লব। ঠিক আছে, তো প্ৰথমতে आपनालोके সং বিটমাৰ্ক প্ৰিসেটৰ যোনটো লিংক আছে ইয়াত এবাৰ ট্যাপ কৰি দিব। তাৰ পিছত आपनालोके অলপ দেৰি ওয়েট কৰিব, आपनालोকৰ ডাইৰেক্ট এলাইট মোশনত ৰিডাইৰেক্ট কৰি দিয়া হ'ব। তাৰ পিছত आपनालोके কি কৰিব, ইয়াত যোনটো ইম্পোর্ট আছে, ইম্পোর্ট বুলি লিখা আছে आपनालोके দেখা পাইছে, এই ইম্পোর্টৰ সাইনটোত आपनालोके এবাৰ ট্যাপ কৰি দিব। ঠিক কৰি দিয়াৰ পিছত आपनालोকৰ টেমপ্লেটটো ইম্পোর্ট হৈ যাব। ঠিক আছে, তাৰ পিছত ইয়াত ওকে ট্যাপ কৰিব। ওকে ট্যাপ কৰাৰ পিছত आपनालोके ইয়াত দেখা পাব নেক্সট বুলি লিখা আছে ওপৰতে, मैं देखा दी आसो ऊपर आपनालोके नेक्स्ट बोली देखा पाब। ये नेक्स्ट ऑप्शनटुत आपनालोके एबार टैप कर दिब। तार पिছত आपनालोके टाइमलाइन इयात एबार टैप कर दिब। ठीक है, तो इयात टैप करार पिছত आपनालोके एनुका एटा इंटरफेस पाइ जाब। तार पिছত आपनालोकर कि करिब लागिब, इयात चाब पारे आपनालोके लिरिक्सबोर लिखाई आछे, लिरिक्सबोर आपनालोके लिखिब नालागे। प्रथमत आपनालोके कि करिब, इयार परा बैक आहि जाब। बैक आहार पिছত पुनर यूट्यूब भिडिओटोলৈ যাব। यूट्यूब भिडिओत जोৱাৰ পিছত आपनालोके ইয়াত যে যোনটো शेक इफेक्ट लिंक দেখা পাইছে, এই शेक इफेक्ट लिंकটোত এবাৰ ট্যাপ কৰিব। তো মই शेक इफेक्ट लिंकটোতো ট্যাপ কৰি দিওঁ। তাৰ পিছত পুনৰ অলপ টাইম ৰিলোড ল'ব। তাৰ পিছত ইয়াত চাব পাৰে আমাৰ যোনটো ফাইল আছিল সেইটো ইম্পোৰ্ট হ'ব। ইয়াত এবাৰ ইম্পোৰ্টত ট্যাপ কৰি দিব। ঠিক আছে, তো এনেকৈ অলপ টাইম লোৱাৰ পিছত আপোনালোকে পুনৰ সেম প্ৰসেছত আপোনালোকে ওপৰত যোনটো নেক্সট লিখা আছে, এই ওপৰৰ নেক্সট লিখাত য'ত আছে ইয়াত এবাৰ ট্যাপ কৰিব লাগিব। তাৰ কাৰণে মই ইয়াত এবাৰ ট্যাপ কৰি দিছোঁ। তাৰ পিছত পুনৰ চাব পাৰে কন্টিনিউ টু টাইমলাইন, ইয়াত এবাৰ ট্যাপ কৰি দিম। ঠিক আছে, তো ইয়াত চাব পাৰে এটা ইফেক্ট আহি গ'ল আৰু লগতে কেইটামান লেয়াৰ আছে। ঠিক আছে, তো আপোনালোকে পুনৰ ইয়াৰ পৰা বেক যাব। আমি প্ৰথমতে যোনটো ফাইল ইম্পোৰ্ট কৰিছিলোঁ সেই ফাইলটোত যাম, যোনটোত লিখা আছে মেহবুব এডিটছ বিটমাৰ্ক প্ৰজেক্ট। ইয়াত এবাৰ ট্যাপ কৰি দিব। তো প্ৰথমতে আপোনালোকে একোৱেই কৰিব নালাগে, ইয়াৰ পৰা আপোনালোকে 8:03 যোনটো টাইম আছে ইয়াত গুচি যাব। 8 ছেকেণ্ডৰ ওচৰা ওচৰি এটা টাইমলাইন আছে, ইয়াত গুচি যাব। ইয়াত চাব পাৰে গ্ৰুপ এণ্ড মাৰ্কছ বুলি লিখা আছে, ইয়াৰ পৰা আপোনালোকে ফটোবোৰ এড কৰিব লাগিব। টাইমলাইনটো ৰাখি ল'ব 8 ছেকেণ্ডত। তাৰপিছত প্লাছ আইকনত ট্যাপ কৰিব, মিডিয়াত যাব আৰু আপোনাৰ ফাইলটো সিলেক্ট কৰি ল'ব, যোনটো ফাইলত আপোনালোকৰ ফটোবোৰ আছে। এতিয়া আমি ফটোবোৰ ইয়াৰ পৰা এটা এটাকৈ ইম্পোৰ্ট কৰি যাম। মই প্ৰথম বিটমাৰ্কত এই ফটোটো সিলেক্ট কৰি লৈছোঁ। তাৰ পিছত ওপৰত যোনটো 3 ডট আছে আপোনালোকে চাব পাৰে, ইয়াত এটা 3 ডট আছে, এই 3 ডটটোত ট্যাপ কৰিব লাগিব। সো এই 3 ডটটোত ট্যাপ কৰাৰ পিছত আপোনালোকে ফিল কম্পোজিশন এৰিয়াত এবাৰ ট্যাপ কৰি দিব, তো এইটো ফিল স্ক্ৰীন হৈ যাব। তাৰ পিছত আপোনালোকে ইয়াত কি কৰিব, ইয়াত যোনটো অপশ্যন আছে এই অপশ্যনটোত ট্যাপ কৰি দিব। এই অপশ্যনটোত ট্যাপ কৰাৰ পিছত আপোনালোকে নেক্সট বিটমাৰ্কত গুচি যাব। তাৰ পিছত দেখা পাব যে ইয়াত এটা কাৰ্ট অপশ্যন আছে, এই কাৰ্ট অপশ্যনটোত আপোনালোকে ট্যাপ কৰিব লাগিব। তো ইয়াত মই এবাৰ ট্যাপ কৰি দিওঁ। তাৰ পিছত চাব পাৰে আমাৰ যোনটো ফটো আছিল এইটো বিটমাৰ্কৰ সৈতে এডজাষ্ট হৈ গৈছে। তাৰ পিছত আমি পুনৰ 10 ছেকেণ্ডৰ পৰা পুনৰ প্লাছ আইকনত ট্যাপ কৰি মিডিয়াত যাম। তাৰ পিছত নেক্সট ফটোটো মই সিলেক্ট কৰি ল'ম। তাৰ পিছত পুনৰ যোনটো মই ওপৰত 3 ডট আছিলে ইয়াত ট্যাপ কৰিম। ঠিক আছে, এই ইয়াত ট্যাপ কৰাৰ পিছত আপোনালোকে চাব পাৰে যে ইয়াত ফিল কম্পোজিশন এৰিয়া বুলি এটা অপশ্যন আহিছে, এই অপশ্যনটোত আপোনালোকে এবাৰ ট্যাপ কৰি দিব। সো ইয়াত ট্যাপ কৰাৰ পিছত ফটোটো ফিল স্ক্ৰীন হৈ গ'ল। পুনৰ আমি নেক্সট এইটো অপশ্যনত ট্যাপ কৰিম নেক্সট বিটমাৰ্কলৈ যাবলৈ। তো ইয়াত এবাৰ ট্যাপ কৰি নেক্সট বিটমাৰ্কত গুচি গ'লোঁ। তাৰ পিছত পুনৰ আমি ফটোটো এডজাষ্ট কৰিব লাগিব, গতিকে আমি ইয়াত এবাৰ ট্যাপ কৰি দিম। ঠিক আছে, তো ইয়াত এবাৰ ট্যাপ কৰি মই ফটোটো এডজাষ্ট কৰি লৈছোঁ। এনেকৈ আপোনালোকে গোটেইকেইটা ফটো সেম প্ৰচেছেৰে এটা এটাকৈ এডজাষ্ট কৰি যাব। আপোনালোকে টাইমলাইন অনুসৰি এইটো এডজাষ্ট কৰি যাব আৰু কাট লগাই যাব। তো মই গোটেইখিনি লগাই তাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আপোনালোকে বাকীখিনি কাম কৰিব। বন্ধুসকল, আমি ইয়াত গোটেইকেইটা ফটো ইম্পোৰ্ট কৰি লৈছোঁ। আপোনালোকেও এনেকৈ ফটোকেইটা ইম্পোৰ্ট কৰি ল'ব আৰু বিটমাৰ্ক অনুসৰি এডজাষ্ট কৰি ল'ব। গোটেইকেইটা ফটোক ফিল কম্পোজিশন এৰিয়াত ট্যাপ কৰি পেলাই ফ্ৰেমটোৰ লগত এডজাষ্ট কৰাই ল'ব। ঠিক আছে, সো এতিয়া আমি এই ফটোবিলাকত ইফেক্ট দিব লাগিব। তাৰ কাৰণে আমি সিম্পলি ইয়াৰ পৰা বেক আহিম। বেক অহাৰ পিছত আমি ইয়াত যোনটো शेक इफेक्ट डाउनलोड কৰিছিলোঁ এই शेक इफेक्ट প্ৰজেক্টটো আমি ওপেন কৰি ল'ম।
এতিয়া মই এইটো ওপেন কৰি লৈছোঁ। তাৰপিছত চাব পাৰে ইয়াত এটা ফটো আছে, এই ফটো লেয়াৰটোত আমি টেপ কৰিম। এই ফটো লেয়াৰটোত টেপ কৰি পেলাই আমি ইয়াৰ যোনটো ইফেক্ট আছে সেইটো আমি কপি কৰিব লাগিব। তাৰ কাৰণে আমি ফটো লেয়াৰটোত টেপ কৰাৰ পিছত ইয়াত যোনটো ইফেক্ট বুলি লিখা আছে এই ইফেক্টত আমি যাম। ইফেক্টছত যোৱাৰ পিছত তাৰপিছত আপোনালোকে ইয়াত এটা 3 ডট দেখা পাব। এই 3 ডটটোত আপোনালোকে টেপ কৰিব লাগিব। ইয়াত যোনটো 3 ডট আছে ইয়াত এবাৰ টেপ কৰিব। তাৰপিছত ইয়াত এটা অপশ্যন ওলাই আহিব কপি ইফেক্টছ, ইয়াত এবাৰ টেপ কৰি দিব। তো আপোনালোকে ইয়াত টেপ কৰি কপি ইফেক্টছ কৰি ল'ব। তাৰপিছত আপোনালোকে ইফেক্টটো কপি হৈ যাব। ইয়াৰ তলত যোন 3টা আপোনাৰ লেয়াৰ আছে এই 3টা লেয়াৰ আপোনালোকে ইয়াৰ পৰা কপি কৰি ল'ব লাগিব। এই 3টা লেয়াৰ কপি কৰিবলৈ আপোনালোকে লেফ্ট সাইডে যোনটো অপশ্যন আছে চকু এটা অপশ্যন আছে ইয়াত টেপ কৰি ৰাখিব। তাৰপিছত আপোনালোকে এইটো কপি কৰিব পাৰিব। সো ইয়াত মই টেপ কৰি পেলাই ইয়াৰ পৰা কপি কৰি লৈ আছোঁ। কপি কৰিবলৈ আপুনি এই নিউ অপশ্যন যোনটো দেখাই আছে এই নিউ অপশ্যনটোত টেপ কৰিব। এই নিউ অপশ্যনটোত টেপ কৰাৰ পিছত আপোনালোকে দেখা পাই আছে ইয়াত কপি 3 লেয়াৰ্ছ বুলি আছে। এই কপি 3 লেয়াৰ্ছত আপোনালোকে এবাৰ টেপ কৰি দিব। তো এই 3টা লেয়াৰো কপি হৈ যাব। ঠিক আছে, আমি ইফেক্টটো আৰু এই 3টা লেয়াৰ কপি কৰি লৈছোঁ। এতিয়া আমি বিটমাৰ্ক প্ৰজেক্টত পুনৰ যাম। যোৱাৰ পিছত ইয়াত আমি ফটোবোৰত ইফেক্টবোৰ পেষ্ট কৰি ল'ম। প্ৰথমতে ইয়াত ইফেক্টছত যাম, ইয়াত 3 ডটত টেপ কৰি পেষ্ট কৰি ল'ম। সেম প্ৰচেছত আপোনালোকে গোটেইকেইটা ফটোত এই ইফেক্টবোৰ পেষ্ট কৰি যাব। ঠিক আছে, সিম্পল ফটোটোত টেপ কৰি ইফেক্টছত যাব, 3 ডটত টেপ কৰি পেষ্ট কৰি দিব। ঠিক আছে, সো এনেকৈ মই গোটেইকেইটাত কৰি লৈ আছোঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ কেনেকৈ বাকীখিনি কাম কৰিব। বন্ধুসকল, আমি গোটেইকেইটা ফটোত ইফেক্টবোৰ দি দিছোঁ। এতিয়া আমি কি কৰিম, পুনৰ প্ৰথম ফটোটোলৈ আহিম। 8 ছেকেণ্ডৰ পৰা আমাৰ ফটোটো ষ্টাৰ্ট হৈছিলে। ইয়াত আহিম, আহি পেলাই আমি যোন 3টা লেয়াৰ কপি কৰিছিলোঁ সেই 3টা লেয়াৰ পেষ্ট কৰিব লাগিব। সো ইয়াত আমি এবাৰ টেপ কৰিম। ইয়াত টেপ কৰাৰ পিছত আপোনালোকে দেখা পাই আছে ইয়াত এটা অপশ্যন ওলাই আহিছে পেষ্ট 3 লেয়াৰ বুলি। ইয়াত আমি এবাৰ টেপ কৰি দিম। ঠিক আছে, পেষ্ট 3 লেয়াৰ্ছ, ইয়াত এবাৰ টেপ কৰাৰ পিছত আপোনালোকে চাব ফটোটোত এটা ইফেক্ট আহি যাব। ঠিক আছে, এইটো শেষলৈকে এডজাষ্ট হৈ থাকিব। আপোনালোকে আৰু একো কৰিব নালাগে, এইটো পুৰা এডজাষ্ট হৈ থাকিব। ইয়াৰ পৰা আপোনালোকে জাষ্ট পেষ্ট কৰি দিব। এতিয়া আমি হোৱাইট ইফেক্টটো আনিবলৈ একদম শেষত চাব আমি এটা গ্ৰুপ দিয়া আছে। এই গ্ৰুপটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই গ্ৰুপটো দেখা পাইছে, এইটোত লং প্ৰেছ কৰিলে আপোনালোকে এইটো ওপৰলৈ উঠাই দিব পাৰিব। এই যোনটো ৰাইট ছাইডত 3টা আঁচ আছে ইয়াত টেপ কৰিব। ইয়াত টেপ কৰি পেলাই আপোনালোকে ওপৰলৈ এইটোক লৈ যাব পাৰিব। ঠিক আছে, সো মই আপোনালোকক দেখাই দি আছোঁ। এনেকৈ শেষত যাব, শেষত গৈ পেলাই এনেকৈ প্ৰেছ কৰি ৰাখিব আৰু এইটো ওপৰলৈ উঠাই দিব। এনেকৈ একেবাৰে ওপৰৰ লেয়াৰত গুচি গ'ল। এতিয়া আমি এই লেয়াৰটোত টেপ কৰিম। তাৰপিছত আপোনালোকে চাব পাৰে ওপৰত 3 ডট আছে, ইয়াত এবাৰ টেপ কৰিম। তাৰপিছত ইয়াত এটা অপশ্যন আছে আপোনালোকে দেখা পাইছে আনগ্ৰুপ বুলি আছে। এই আনগ্ৰুপ অপশ্যনটোত টেপ কৰিব লাগিব। মই দেখাই দি আছোঁ আপোনালোকক ক'ত টেপ কৰিব। ইয়াত আনগ্ৰুপ অপশ্যনটোত টেপ কৰি দিব। ঠিক আছে, ইয়াত এবাৰ টেপ কৰি দিলে আপোনালোকে চাব পাৰে ইয়াত হোৱাইট অপশ্যনটো আহি যাব। হোৱাইট ইফেক্ট যোনটো আছিলে এইটো আহি যাব। এতিয়া আৰু আপোনালোকে একো এডজাষ্ট কৰিব নালাগে। ইয়াত জাষ্ট আপোনালোকে আপোনালোকৰ চেনেলৰ নামটো ক'ৰবাত লিখি দিব ভিডিঅ'টোতে। তাৰপিছত আপোনালোকে ওপৰত যোনটো তীৰ অপশ্যন আছে এই তীৰ অপশ্যনটোত এবাৰ টেপ কৰি দিব। ইয়াত এবাৰ টেপ কৰাৰ পিছত আপোনালোকে দেখা পাইছে আপোনালোকৰ ভিডিঅ'ত চিলেক্ট হৈ থাকিব 720p HD কোৱালিটিত আপোনালোকৰ ভিডিঅ'টো এক্সপোৰ্ট হ'ব। জাষ্ট আপোনালোকে ইয়াত যোনটো এক্সপোৰ্ট অপশ্যন আছে এই এক্সপোৰ্ট অপশ্যনটোত টেপ কৰি দিব। ঠিক আছে, তাৰপিছত আপোনালোকৰ ভিডিঅ'টো এক্সপোৰ্ট হৈ যাব। সো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।